হয় নিশ্চয়কৈ আজি ৩২ নং ভেৰগাঁও সমষ্টিত আজি উপস্থিত হৈছোঁ। একমাত্ৰ উদ্দেশ্যটো হ'ল যে বিগত দিনত আমাৰ এক্স NDP-বিলাকে বিচ্ছিন্ন হৈ আছিলে, বেলেগ বেলেগ পাৰ্টিত তেখেতসকলে জইন কৰিছিল বা বেলেগ বেলেগ পাৰ্টিত তেখেতসকলে থাকিব লগা হৈছিল। আজি বহুতে আজি বুজি পালে। আজি আমি এইবিলাক বিচ্ছিন্ন হৈ থকা NDP-বিলাকক অৰ্গেনাইজ কৰি আমি একগোট কৰিছোঁ। ইয়াত বহুত মানুহে বহুত আগতে বহুত জইন কৰিল, আজিও এক্স NDP-বিলাক জইন কৰিলে। আমাৰ খুব ভাল লাগিল। আজি যি পৰিস্থিতি পৰিৱেশ দেখিলোঁ, এই ৩২ নং ভেৰগাঁও সমষ্টিত আজি ডাৱবাইছা বড়ো জিকি যোৱাৰ সম্ভাৱনাটো প্ৰবল আৰু জল পট আমি দেখা পালোঁ। সেইকাৰণে আমি আজি আশা কৰিছোঁ, আজি UPPলে ৪.৫ বছৰ পাৱাৰত আছিল, চৰকাৰত আছিল। এই যিটো নেকি আগন্তুক নিৰ্বাচন ২২ তাৰিখত যিটো ইলেকশ্যন হ'ব, এই ইলেকশ্যনতো আকৌ প্ৰমোদ বড়োৰ নেতৃত্ব UPPL চৰকাৰে ছিংগল লাৰ্জেষ্ট আজি নাম্বাৰ্ছ পাই পেলাই যিকি মানে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাটো বেছি আমি গম পাইছোঁ। আৰু যি ঢৌ আজি আহিছে, এই আৰু কেইটামান দিন আছে, ১৩-১৪টা দিন। এই দিনবিলাকত আজি আকৌ ভাল কৰিবৰ কাৰণে বৃহৎ এটা আজি মিটিং লোৱা হ'ব, অৰ্গেনাইজ কৰা হ'ব। আৰু ইয়াৰ কাৰণে আজি ৱৰ্কাৰ্ছবিলাক কৰ্মীবিলাক উদ্যম মনেৰে কাম কৰাটো মই দেখি পাইছোঁ। মই আজি NDPৰ এক্স NDPৰ মই প্ৰেছিডেণ্ট আছিলোঁ। দিল্লীত যেতিয়া চুক্তি হৈছিল ২০ জানুৱাৰীত, মই এজন চুক্তিকাৰী। আৰু সেই হিচাপে আজি চুক্তিকাৰীবিলাক NDPৰ যিমান চুক্তিকাৰী, ৪টা খৈদৰ চুক্তিকাৰী, ৩জন চুক্তিকাৰী আমাৰ UPPL চৰকাৰৰ লগতে থাকিল। আজি সেইকাৰণে গোটেই NDP-বিলাকৰ যিটো নেকি ছাপোৰ্ট, সেইটো আমি UPPL লগতে থাকি পেলাই কাম কৰি আছে। আৰু ময়ো এসময়ত BPF-ৰ লগত যোগাযোগ ৰাখি পেলাই কাম কৰি আহিছিলোঁ। মই BPF দলৰ নীতি আদৰ্শ আৰু তেখেতসকলৰ কাম কাজ কৰাৰ যিটো নেকি পদ্ধতি, এইবিলাক মই দেখি পেলাই মই ঠিক লগা নাছিলোঁ। সেইকাৰণে আজি এই দেশ বা এই সময়, আজি ডিজিটেল যুগৰ সময়, সেইটোত এইকাৰণে আজি যিবিলাক কেণ্ডিডেট আহিব, তেখেতসকলে সময়ৰ লগত তেখেতসকলৰ লিডাৰশ্বিপ ডাইনামিক হ'ব লাগিব। আৰু সেইটো মই UPPL চৰকাৰত প্ৰমোদ বড়োৰ নেতৃত্বত মই দেখা পাইছোঁ। সেইকাৰণে আজি ময়ো UPPলত যোগদান কৰা হৈছে। আমিও দেখিছোঁ, শুনিছোঁ, আজিৰ যিটো পৰিৱেশ, বহুত এক্স NDP ল'ৰাবিলাক আহিব লগা হৈছিলে, কিন্তু তেখেতসকলে টকা পইচা ধন তেনেকৈ লোভ দেখুৱাই পেলাই আমাৰ ল'ৰাবিলাক সিহঁতে বাধা কৰি ৰাখিলে। কিন্তু তেখেতসকলেও আহিব আৰু বুজি পাব। আমি জানো, আমি চব জানো, আজি ৪.৫ বছৰ এক্স NDP-বিলাকে সুবিধা নোপোৱাৰ কাৰণত তেখেতসকলৰ ঘৰ বাৰী আজি জলাঞ্জলি হৈ গ'ল। এইবিলাক সমস্যা আজি ডাঙৰ দলবিলাক সেইটোৱে সুবিধা হিচাপে তেখেতসকলে ষ্ট্ৰেটেজিক পলিচি হিচাপে লৈছে। আজি
আজি ভেৰগাঁও সমষ্টিটো তেখেতসকলৰ বিজেপিৰ কৰ্মী কৰ্তাবিলাক তেখেতসকলে এইবিলাক প্ৰলোভন আৰু ধন দিয়াৰ যিটো নেকি প্ৰচেছ সেইটোৰ লগত তেখেতসকলে আজি ভোট জিকিবলৈ চেষ্টা কৰি আছে, কিন্তু সেইটো সম্ভৱ নহয়। আজি বিটিআৰ চৰকাৰৰ জনগণে আজি বহুত সতৰ্ক হৈ আছে আৰু জানে আজি বিজেপিয়ে চেন্ট্ৰেলত অসমত আৰু তেনেকুৱা আজি বিটিআৰতো ইউপিপিএল চৰকাৰৰ লগত আজি জইণ্ট এটা কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল। এই কোৱালিশ্যন গভৰ্ণমেণ্টত আজি ইউপিপিএলে তেখেতসকলে যি কৰিব পাৰিব লাগিছিল আজি চৰকাৰত থাকি পেলাই তেনেকুৱা এটা সুবিধাজনক পৰিৱেশ তেখেতসকলে পোৱা নাছিল। সেইটো অভিযোগটো আজি বিটিআৰ অঞ্চলত আমি চবে গম পালোঁ আৰু আমি ফিল কৰিছোঁ যে কোৱালিশ্যন গভৰ্ণমেণ্ট কৰি পেলাই কোনো লাভ নাই, কাম কৰিবলৈ নোৱাৰে। সেইকাৰণে আজি জনগণে সজাগ হোৱাটো দৰকাৰ। আজি 2/3 মেজৰিটি বা ছিংগল লাৰ্জেষ্ট মেজৰিটি লৈ ইউপিপিএল চৰকাৰে গঠন কৰিব লাগিব আৰু আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনত 5 বছৰত চৰকাৰ চলালে কিন্তু এই সময়ছোৱাত কোনো এটা পাৰ্টিয়ে কৰিব পৰা নাই, বিপিপিও পৰা নাছিল। 17 বছৰত তেখেতসকলে যি চৰকাৰ চলাই আহিছিলে সেইটো যথেষ্ট নহয়। আজি কিন্তু প্ৰমোদ বড়ো চৰকাৰৰ যিটো নেকি নেতৃত্বত যি চৰকাৰ চলিছে এই 4.5 বছৰত তেখেতসকলে আজি নিৰ্দেশ মানুহ জাতি হিচাপে কমিউনিটি হিচাপে এই অঞ্চলত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকৰ যি সমস্যা সেইটো বুজি মেলি 26টা জনজাতি জনগোষ্ঠীৰ কাৰণে মিছন ভিজন তৈয়াৰ কৰা হ'ল। আগন্তুক 5 বছৰ যদি চৰকাৰত থাকিব পাৰে তেতিয়াহ'লে এই বিটিআৰ অঞ্চলৰ ৰাইজৰ কমিউনিটিৰ সমস্যাবিলাক মানে এটাকৈ সমস্যা সমাধান হ'ব মই এইটো ভাবিছোঁ। আজি বৰ্তমান এইটো সময়ত চুক্তি হোৱাৰ পিছতে শান্তিৰ পৰিৱেশ আমি দেখা পাইছোঁ। আজি ডেভেলপমেণ্ট ক'ত হয় আগন্তুক যোৱা সময়ছোৱাত আমাৰ সেইটো অঞ্চলত শান্তি বুলি কোনো এটা পৰিৱেশ আমি পোৱা নাছিলোঁ। ভয় তেনেকৈ আশংকা এইবিলাকে পৰিপূৰ্ণ এটা বিটিচি বা বিটিআৰ এইবিলাকে সমস্যা আছিল। আজি কিন্তু চৰকাৰ হোৱাৰ পিছত এইটো জনগণে প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰৰ যিটো নেকি নীতি আদৰ্শ আজি পলিচি আজি ভিজন মিছন এইবিলাকে আজি গ্ৰাউণ্ডত আজি উপনীত হৈছে। সেইকাৰণে ৰাইজে আজি বুজি পাইছে, সেইকাৰণে আজি ৰাইজে ভোট দিব আৰু জিকি যাব। থেংক ইউ। মই বিজেপিত আছিলোঁ। মই গুৱাহাটী অক্টোবৰৰ 9 তাৰিখৰ আগত মোটামুটি 5 বছৰ হ'ল মই থকাটো। বিজেপিৰ মেইন নীতি কিছুমান আদৰ্শটো মই ভাল লগা নাই। ইমান কিবাটো আদৰ্শবিলাক ঠিক নহয়। আমাৰ আঞ্চলিক দল ইউপিপিএল মই নিজৰ চকুৰ লগতে ভাল লাগছে আৰু কাম কৰাটো দেখা আমাৰ গাঁৱতে মোটামুটি 6টা-7টামান কাম হ'ল গাঁৱতে ৰাস্তাবিলাক, কিন্তু বিজেপিৰ দিয়া নাই, অলপ দিছে। তথাপি কি ক'ম আৰু আমি ৰাস্তা জলত থাকি পেলাই লাভ নাই, কিন্তু চিন্তা কৰি পেলাই মই আহিলোঁ আৰু যোগদান কৰিলোঁ। ঠিক আছে।